আপুনি বাৰু জানেনে টুইটাৰৰ ব্লু বাৰ্ডটো কিয় সলনি হ'ল? ক'ত গ'ল এই ব্লু বাৰ্ডটোৰ লগ? কিয় এক্স লগ ৰখা হ'ল ব্লু বাৰ্ডৰ ঠাইত? আমি সকলোৱে টুইটাৰ ব্যৱহাৰ কৰোঁ, হয়তো কিছুৱে নকৰে বা ইয়াৰ একাউণ্ট নাই। আপুনি জানেনে হঠাৎ কিয় সলনি হ'ল টুইটাৰৰ লগ ব্লু বাৰ্ডটো? এই সকলোবোৰ কথা জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটো। নিলামত বিক্ৰী হ'ল টুইটাৰৰ ব্লু বাৰ্ড লগ। $35,000 বিক্ৰী হয় টুইটাৰৰ ব্লু বাৰ্ডৰ লগ। নিলামত বিক্ৰী কৰা হ'ল টুইটাৰৰ ব্লু বাৰ্ডৰ লগটো। শেহতীয়াকৈ RRX চনৰ নিলামত ব্লু বাৰ্ডৰ লগটোৱে $35,000 অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় 30 লাখ টকাত বিক্ৰী হয়। RRX চনৰ নিলামত বিক্ৰী কৰাৰ কথা প্ৰকাশ কৰে যদিও ক্ৰেতাৰ পৰিচয় প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। উল্লেখ্য যে টেছলা আৰু স্পেচএক্সৰ CEO তথা বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কে 2022 চনৰ অক্টোবৰ মাহত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত টুইটাৰ ক্ৰয় কৰে আৰু তাৰ পিছতে ইয়াত ব্লু বাৰ্ডৰ লগটো আছিল, যাক নিলামত $35,000 বিক্ৰী হয় আৰু বৰ্তমান এতিয়া এক্স নামেৰে জনাজাত হৈ আছে ইয়াৰ লগতো।